শিৱসাগৰ জিলাৰ এটা ঐতিহাসিক পথ যিটো পথে বৰ্তমান যাতায়াত ব্যৱস্থা ব্যাহত হৈ উঠিছে আৰু নাজিৰা লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এই পথটো হৈছে ঐতিহাসিক কাঠকটীয়া বৰুৱালী আমগুৰি 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গেলেকী পৰ্যন্ত প্ৰায় 15 কিলোমিটাৰ পথটো বৰ্তমানৰ যি জৰাজীৰ্ণ অৱস্থা সেই জৰাজীৰ্ণ অৱস্থাই ইয়াৰ যিসকল পথচাৰী সেই পথচাৰীসকলক দুৰ্ভোগ ভোগা দেখিবলৈ পোৱা গৈছে আৰু আমগুৰি 61 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুবদৰ চাৰিআলি হৈ বামুণ পুখুৰী হৈ মিছাজান হৈ আসলে এই পথটোৱে গেলেকী পৰ্যন্ত সংযোগ হৈছে আৰু বৰ্তমানৰ যি অৱস্থা সেই অৱস্থা আমি দেখাইছো পথটোত বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু ইয়াৰ পাছতো দেখা গৈছে ৰাজ্যৰ যিটো আসলে লোক নিৰ্মাণ বিভাগ নাজিৰাত অৱস্থিত যিটো লোক নিৰ্মাণ বিভাগ সেই লোক নিৰ্মাণ বিভাগটোৱে কিন্তু বৰ্তমান পৰ্যন্ত এই যিটো ঐতিহাসিক কাঠকটীয়া বৰুৱালী এই কাঠকটীয়া বৰুৱালীটো আজি পৰ্যন্ত মেৰামতিয়ে হওক অথবা পুনৰ নিৰ্মাণ হওক সেই পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আসলে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই আৰু যিসমূহ পথচাৰী আৰু যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে আৰু আজি যিহেতু ইয়াৰ স্থানীয় লোকসকল ইয়াত আহি উপস্থিত হৈছে আমি তেওঁলোকৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিটো এটা ঐতিহাসিক পথ আৰু এই পথটোৱে আসলে বহু গাঁও সংযোগ কৰিছে গেলেকী পৰ্যন্ত আসলে এই পথটোৱে সংযোগ কৰিছে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে এই আমাৰ আমগুৰিৰ পৰা এইটো মিছাজান হৈ গেলেকী ওলাই এই ৰাস্তাটোত মোৰ নিজৰে ককাইদেউ এজন আজি 6 মাহমানৰ আগত এইটো ৰাস্তাতে খোজকাঢ়ি অহা মানুহক তাৰমানে এখন গাড়ী এক্সিডেণ্ট কৰি বচাবলৈ যাওঁতে এক্সিডেণ্ট কৰি মৰি গৈছে মোৰ গাঁৱৰে গোহাঁই গাঁৱৰ বহুত দুখৰ কথা আৰু লগতে আমাৰ এতিয়া এই কেইবাখনো স্কুল ইয়াত পৰে তাৰ পৰা আমাৰ টাউনে এখনেই মেডিকেল যোৱা যোৱা বহুত অসুবিধা হৈছে সেইকাৰণে মই কওঁ যে চৰকাৰলৈ এইটো এটা আহ্বান এই ৰাস্তাটো অতি সোনকালে যে আমাক ঠিক ঠাক কৰি দিয়ে হয় নিশ্চয়কৈ এই পথটো দুৰ্ঘটনা সংঘটিত হৈছে বহু কেইজন ব্যক্তিৰ ইতিমধ্যে প্ৰাণ পৰ্যন্ত গৈছে বুলি তেওঁলোকে জনাইছে আৰু যিহেতু 2018 চনতে পথটো নিৰ্মাণ কৰা হৈছিলে আৰু তাৰ পাছত 22 চনত যেতিয়া আমগুৰি যিটো সৌৰ শক্তি প্ৰকল্প আছিলে সেই সৌৰ শক্তি প্ৰকল্প আধাৰিলা অনুষ্ঠান লৈ ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰী গৰাকী আহিছিল আৰু তেতিয়াই এই পথটোৰ যিসমূহ গাঁত আছিলে সেই গাঁতসমূহ মাটিৰে পুতি দিয়া হৈছিলে আৰু কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল এই পথটো উন্নয়ন কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে মই তোমাৰ ওচৰলৈ আহিছো কি ক'বা যিহেতু তোমালোকে দেখি আহিছা পথটো এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা কেনেকুৱা ধৰণৰ অসুবিধা হয় আচলতে প্ৰথমতে ক'বলৈ গ'লে এইটো ঐতিহাসিক আমাৰ কাঠকটীয়া বৰুৱালী আৰু এই আলিটো এটা ঐতিহ্য আছে যিহেতু এই আলিটোৱেদি প্ৰায় 25-30খন গাঁও সংযোগী হৈ আছে আৰু আমাৰ এই স্থানীয় টাউন হিচাপে আমগুৰি আছে আৰু গোটেইখিনি মানুহ এইটো ৰাস্তাইদিয়ে যাব লাগে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো যে এই পথটো অতি শীঘ্ৰে আমাক মানে উন্নতিকৰণ কৰি দিয়ক কিয়নো এই ৰাস্তাটো আমাক বহুত যিহেতু এই ৰাস্তাটো সংযোগী উপপথসমূহ আমি দেখা পাইছো এতিয়া খুব ধুনীয়াকৈ বনাই দিছে আধুনিকৰণ হৈ গৈছে সেইকাৰণে মই অনুৰোধ কৰিছো যে খুব সোনকালে মানে যিহেতু তেওঁলোকে দেখিবলৈ পাইছো যে যিমানখিনি পথ ইতিমধ্যে ধুনীয়াকৈ কাম কৰিছে এই পথটোহে আমি বাকী থকা দেখা পাইছো হয় নিশ্চয়কৈ মই খুৰা আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যিহেতু পথটো উন্নয়ন কৰাৰ প্ৰয়োজন আছে বৰষুণ দিলে এটা পুখুৰী অধিক সৃষ্টি হয় কি ক'ব এই ক্ষেত্ৰত মই আগতে কৈছোৱেই যে আমি এই কাঠকটীয়া বৰুৱালী ভাগি অতি সোনকালে আমি চৰকাৰক আহ্বান জনাইছো যে অতি সোনকালে আমাৰ ইয়াৰ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যোৱা বা বিভিন্ন অঞ্চলৰ আমাৰ এই 25-30খন গাঁৱৰ ৰাইজ স্বাস্থ্যৰ কাৰণে মেডিকেললৈ যোৱা বিভিন্ন কাৰণত আমাৰ এই ৰাস্তাটো বৰ প্ৰয়োজনীয় ব্যৱসায় বাণিজ্যকে আদি কৰি বিভিন্ন কথাত গতিকে এই অতি সোনকালে আমাৰ বিভাগীয় কৰ্তৃপক্ষই চৰকাৰে আলিটি নিৰ্মাণ কৰি আমাৰ ৰাইজক উপকৃত কৰিব বুলি আশা ৰাখিছো হয় নিশ্চয়কৈ বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব কেনেকুৱা ধৰণৰ দুৰ্ভোগ হয় ৰাইজৰ মুঠতে আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো এনেকুৱা এটা জীয়াটো ভুগিবলগীয়া হৈছে আমি সৰ্বসাধাৰণ ৰাইজে আমি যদি এখন বেটেৰী বা কিবা গাড়ী ভাড়ালৈ আনো আমাৰ যদি 50 টকা হয় আমি দুগুণ ভৰিবলগীয়া হৈছে মানে ৰাস্তাটো চাই আমাৰ ভাড়াবোৰ ডাবল হৈ গৈ যায় আৰু তাতে এক্সিডেণ্টৰ কথা আছেই যিবিলাক গাঁত হৈছে গাঁত নহয় এটা সৰু সৰু পুখুৰী সদৃশ হৈছে গতিকে ইয়াত আৰু ইমানেই সঘন যাহ আমাৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা হওক বা বেপাৰ বাণিজ্যৰ কাৰণে অহা যোৱা কৰা মানুহবিলাকে যথেষ্ট দুৰ্ভোগ ঘটিছে গতিকে আমি চৰকাৰলৈ আমাৰ আনুনয় এটাই অনুৰোধ যাতে তেওঁলোকে অতি সোনকালে লোক নিৰ্মাণ বিভাগৰ দ্বাৰাই হওক বা যিকোনো প্ৰকাৰে আমাৰ ৰাস্তাটো যাতে আমাৰ চলাচলৰ বাবে সুচল কৰি দিয়ে হয় নিশ্চয়কৈ ইতিমধ্যে তেওঁলোকে কৈছে যে ৰাস্তাটোৰ যি দুৰৱস্থা সেই দুৰৱস্থাৰ কাৰণে ৰাজ্যৰ যিটো লোক নিৰ্মাণ বিভাগ আছে বিশেষকৈ নাজিৰা যি লোক নিৰ্মাণ বিভাগ আছে সেই নাজিৰা লোক নিৰ্মাণ বিভাগত তেওঁলোকে আহ্বান জনাইছে যে পথটোৰ যিসমূহ পুখুৰী সদৃশ গাঁত সেই পুখুৰী সদৃশ গাঁতসমূহ শীঘ্ৰে
পুনৰ মেৰামতি কৰিব লাগে আৰু পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে সেই মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ বিচাৰিছে এই অকল স্থানীয় ৰাইজে।